হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকে যিসকলে মোৰ আগৰ ভিডিঅটো চাইছে তেওঁলোকে নিশ্চয় গম পাইছে যে আজি মই কি বিষয়ে ক'বলৈ গৈ আছো তথাপিও মই কৈ দিছো যে যিসকল ব্যক্তিয়ে এনপিএছৰ অধীনত আছিল আৰু বৰ্তমান যিসকল ব্যক্তিৰ মানে পৰিয়ালে ফেমিলি পেনশন লাভ কৰি আছে তেওঁলোকে যদি এতিয়া ইউপিএছলৈ যায় তেনেহলে তেওঁলোকৰ লাভ হ'ব নে লোকচান হ'ব এই বিষয়ে মই ভিডিঅটো বনাবলৈ গৈ আছো কিন্তু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো যে সকলো ব্যক্তিৰ ক্ষেত্ৰত কিন্তু এই হিচাপটো একে নহবও পাৰে কাৰণ ব্যক্তি এগৰাকীৰ জয়নিং ডেট অৱসৰৰ ডেট আৰু তেখেতৰ টোটেল যেটো এনপিএছ কৰ্পাছ বা টোটেল যেটো তেখেতৰ লাষ্ট বেসিক পে এইবিলাকৰ ওপৰত ভিত্তি কৰি এই হিচাপটো ভিন ভিন হ'ব পাৰে গতিকে মই মাত্ৰ এটা এক্সাম্পল দিয়াৰ কাৰণে ভিডিঅটো বনাইছো আপোনালোকে নিজৰ জয়নিং ডেট বেসিক পে বা যেটো টোটেল কৰ্পাছ এইবিলাক নিজে জানিব নিজে আপোনালোকে গম পাব আৰু আপোনালোকে এই যেটো ফৰ্মুলা এইখিনি প্ৰয়োগ কৰি ধুনীয়াকৈ নিজে হিচাপটো কৰি চাব পাৰিব বা যদি আপোনালোকে কৰিবলৈ টান পায় তেনেহলে আপোনালোকে ওচৰৰ কোনো জনা মানুহৰ ওচৰত যাব তেখেতসকলে আপোনাক হিচাপটো কৰি দিব বা অফিচত গৈ খবৰ কৰিব কোনটো ললে আপোনালোকৰ লাভ হ'ব বাৰু যিয়ে নহওক এতিয়া ভিডিঅটো মই আৰম্ভ কৰিবলৈ গৈ আছো আৰু মই ইয়াতে কিছুমান বস্তু লিখি লৈছো যে অৱসৰৰ তাৰিখ যদি হয় 1/1/2020 অৰ্থাৎ তেখেতে এনপিএছৰ অধীনত আছিল আৰু অৱসৰ লৈছে 2020 চনৰ 1 জানুৱাৰী তাৰিখে তেখেতৰ মুঠ চাকৰি কাল কিমান 15 বছৰ আৰু তেখেতৰ অৱসৰৰ সময়ত লাষ্ট বেসিক পে কিমান আছিল 30000 रुपीस আছিল বেসিক পে লাষ্ট আৰু তেখেতৰ এনপিএছত টোটেল 15 বছৰ চাকৰি কালত 12 লাখ টকা জমা হৈছিল এই টোটেল কৰ্পাছটো কিন্তু বেলেগ হ'ব পাৰে মই এটা এক্সাম্পল হিচাপতে লৈছো আৰু তেখেতে কি কৰিছে অৱসৰৰ সময়ত 60% উইথড্ৰলটো কৰিছে কিন্তু ইয়াত ঘটনা এটা আছে এই ব্যক্তিগৰাকীৰ 2022 চনৰ জানুৱাৰী মাহত মৃত্যু ঘটিছে এতিয়া কি হৈছে তেখেতৰ পৰিয়ালে ফেমিলি পেনশন লাভ কৰি আছে এতিয়া হিচাপটো এনেকুৱা হ'ব যে এই ব্যক্তিগৰাকী যেটো এচিয়ৰ্ড পেনশন হ'ব লাগিছিল ইউপিএছৰ অধীনত হেতু কি হ'ব লাগিছিল যে 15 বছৰ চাকৰি কালত তেখেতৰ লাষ্ট বেসিক পে যদি হয় 30000 रुपीस কেনেকৈ হিচাপ কৰা হয় যে হাফ অফ বেসিক পে মানে 15000 টকা হ'ব ইনটু কি হ'ব IC divided by BC এটো 1 হয় মই নিলিখোৰ প্ৰয়োজন নাই আৰু নেক্সট কি আহিব আমাৰ যেটো তেখেতে মানে কি কৰিছে সাৰ্ভিস ইয়াৰ কমপ্লিট কৰিছে মানে 15 বছৰ মানে 180 মাহ divided by 300 মানে 25 years কমপ্লিট হ'ব লাগে এচিয়ৰ পে পাবলৈ হলে সেই 300 তুমি এটা লিখিছো এতিয়া এই যদি হিচাপটো কৰা হয় তেনেহলে এনসাৰ ওলাব কিমান 9000 অৰ্থাৎ তেখেতৰ এচিয়ৰ পে হয় 9000 প্লাস ডিএ কিন্তু যেহেতু এই ব্যক্তিগৰাকীয়ে 15 বছৰ চাকৰি কাল কৰিছে অৰ্থাৎ 10 বছৰতকৈ বেছিকৈ কৰিছে তেখেতে মিনিমাম গ্যাৰান্টিড পেনশন কিমান পাব 10000 পাব তেখেতে 10000 টো পেনশন হিচাপে লাভ কৰিব প্লাস ডিএ লাভ কৰিব এতিয়া এই যেটো 10000 প্লাস ডিএ এইটো ব্যক্তিগৰাকীয়ে কেতিয়া লাভ কৰিলেহেতেন যদিহে তেখেতে অৱসৰৰ সময়ত 60% টো উইথড্ৰল নকৰিলেহেতেন কিন্তু তেখেতে উইথড্ৰ কৰিলে গতিকে তেখেতৰ কি হ'ব এতিয়া হিচাপটো আৰু বদলি যাব কি বদলিব এই যেটো 10000 এডমিসিবল পে এই 10000 ইনটু কি হ'ব 1 মাইনাস কি হ'ব ফাইনাল উইথড্ৰল পাৰ্সেন্টেজ মানে 60% এটো হ'ব হিসাব গতিকে কি হ'ব 10000 ইনটু 1 মাইনাস 60 হলে কি হ'ব এটো 0.40 মানে যেটো आंसर ওলাব হেতু হ'ব 4000 প্লাস কি লাভ কৰিব ডিএ লাভ কৰিব অৰ্থাৎ এগৰাকী ব্যক্তিয়ে তেখেতৰ অৱসৰৰ পিছত আৰু মৃত্যুৰ আগলৈকে এগৰাকী ব্যক্তিয়ে ইউপিএছ ললে পেনশন কি পালে হয় যে 4000 रुपीस আৰু ডিএ লাভ কৰিলে হয় এটো বস্তু আপোনালোকে মনত ৰাখিব মই ইয়াতে লিখি ৰাখিছো যে 4000 প্লাস ডিএ এতিয়া আমি হিসাব কৰিম এইগৰাকী ব্যক্তি যেতিয়া মৃত্যু হল তেখেতৰ মৃত্যুৰ পিছত যেটো ফেমিলি পেনশন পাব লগা আছিল মানে ইউপিএছৰ পৰা হেতু কিমানখিনি হয় হেতু আমি এতিয়া হিসাব কৰি চাম হেতু হিসাব হ'ব এনেকুৱা যে যেটো আপোনাৰ পেনশন আছিল 4000 প্লাস ডিএ তুমি বাদ দিলু 4000 ইয়াৰ পৰা কি কৰা হ'ব ফেমিলি পেনশন হ'ব 60% মানে ইয়াৰ হ'ব 60% এতিয়া ইয়াৰ যদি 60% কৰা হয় তেনেহলে आंसरটো কিমান ওলাব 2400 আৰু প্লাস কি থাকিব ডিএ থাকিব অৰ্থাৎ এইগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত পৰিয়ালে ফেমিলি পেনশন লাভ কৰিব কিমান 2400 টকা প্লাস ডিএ এতিয়া আমি চাব লাগিব কি এটো বস্তু মই ইয়াতে লিখি ৰাখিছো যে 2400 প্লাস ডিএ এইটো এমাউন্ট হল বিফোর ডেট আৰু এইটো হল আফটাৰ ডেট বিফোর ডেট আৰু আফটাৰ ডেট এতিয়া আমি চাম এগৰাকী ব্যক্তিয়ে এনপিএছৰ পৰা বৰ্তমান কিমান টকা লাভ কৰি আছে যেহেতু তেখেতৰ টোটেল কৰ্পাছ জমা হৈছিল 12 লাখ টকা আৰু 60% তেখেতে উইথড্ৰ কৰিছিল তাৰ পৰা 12 লাখৰ 60% উইথড্ৰ কৰিলে কিমান হ'ব 1272 মানে 7,20,000 টকা তেখেতে উইথড্ৰ কৰিছিল
আৰু ৰিমেইনিং কিমান আছে তেখেতৰ একাউণ্টত মানে এনুইটি জমা হৈছে তেখেতৰ 4,80,000 টকা গতিকে 4,80,000 টকাত এনপিএছৰ পেঞ্চনটো কেনেকৈ হিচাপ কৰা হয় যে 4,80,000 ইনটু কি কৰা হ'ব যেটো এনুইটি ৰেট এতিয়া আপোনালোকে নিশ্চয় জানে যে আমি যদি টকা শেয়াৰ মাৰ্কেটত ইনভেস্ট কৰি দিও বা মিউচুৱেল ফাণ্ডত থৈ দিও তেনেহলে মিনিমাম আমাৰ 9 to 11% আহি যায় কিন্তু আমি যদি কমকৈ ধৰো 8% কমেও আহে গতিকে 8% ধৰিছো মই এনুইটি ৰেট যে 8% আৰু ডিভাইডেড বাই কি হ'ব 12 হ'ব এতিয়া এইটো যদি হিচাপ কৰি চাও তেনেহলে आंसर ওলাব কিমান এইটো आंसर ওলাব 3200 টকা অৰ্থাৎ এইগৰাকী ব্যক্তিয়ে এনপিএছৰ পৰা 3200 টকা বৰ্তমান লাভ কৰি আছে মানে ফ্যামিলিয়ে বৰ্তমান লাভ কৰি আছে আৰু তেখেতেও নিজে অৱসৰৰ পিছত লাভ কৰি আছিল এনপিএছৰ পেঞ্চনটো কিন্তু বৃদ্ধি নহয় যেহেতু এইটো এমাউন্ট মানে পূৰ্বৰে পৰা এতিয়ালৈকে 2020 চনৰ পৰা সেমে চলি থাকিব এতিয়া ইয়াতে বুজিব লগা কথা এটা আছে মই এই এমাউন্টটো ইয়াতে লিখি ৰাখিছো যে এনপিএছ পেঞ্চন কিমান পাই আছে তেখেতে 3200 টকা পাই আছে এতিয়া এই ব্যক্তিজনে ইউপিএছ ললে পাব লাগিছিল 4000 প্লাস ডিএ সেই সময়ত অৰ্থাৎ 2020 চনৰ কথা মই কৈ আছো সেই সময়ত যদি ডিএ চলিছিল 15% তেনেহলে কমেও 1560 মানে 600 টকা দিয়ে হলে পাব লাগিছিল কমেও 4600 টকা কিন্তু সেই সময়ত কিমান পাইছিল 3200 টকা গতিকে এইটো মাইনাস কৰা হ'ব মাইনাস কৰি ডিফাৰেন্স কিমান ওলাব 1400 টকাৰ ডিফাৰেন্স আহিব এতিয়া এইটো পাৰ মান্থ 2022 চনলৈকে হিচাপ কৰা হ'ব 2022 চনলৈকে যেতিয়া তেখেতে জিআই আছিল হিচাপ কৰা হ'ব হিচাপ কৰিলে হয়তো 2022 চনলৈকে হয়তো এইটো ডিফাৰেন্স 1400 পৰা কিমান হ'ব পাৰে হয়তো 1600 মান হ'ব পাৰে অলপমান দিয়ে বাঢ়িব যেহেতু গতিকে এইটো পাৰ মান্থ হিচাপ কৰি যিমান কিটা মাহ হয় 2020 ৰ পৰা 21 22 প্ৰায় 2 বছৰ কাল 2 বছৰ 24 টা মাহত তেখেতৰ কি হ'ব 1400 আৰু 1600 মই মাজত ধৰিছো 1500 ধৰিছো বাৰু যে 1500 into 24 এই যেটো এমাউন্ট হ'ব এইটো এমাউন্ট তেখেতে বিফৰ ডেট এইটো এৰিয়াৰ পাব আৰু আফটাৰ ডেট কি পাব এই যেটো 2400 প্লাস ডিএ 2022 চনত ডিএ কিমান চলি আছিল বোধহয় 24% মান চলি আছিল মই আনুমানিক কৈছো আপোনালোকে চেক কৰি ল'ব হেতু যদি হে হয় 24% যদি হয় তেনেহলে 2400 টকা ডিএ কিমান হ'ব প্ৰায় 576 টকা মান হ'ব গতিকে 2400 লগত কি হ'ব 576 টকা যোগ হ'ব হলে কিমান হ'ব 2976 টকা হ'ব মানে এটো হ'ব 2976 টকা গতিকে এইখিনি টকা তেখেতে মানে তেখেতৰ পত্নীয়ে 2022 চনৰ পিছৰ পৰা মানে পাব লাগিছিল মানে কি হিচাপত ইউপিএছ পেঞ্চন হিচাপত কিন্তু পাই আছিল কিমান 3200 পাই আছিল মানে ইউপিএছ লোৱাতকৈ এনপিএছত বেছিকৈ পাই আছিল অৰ্থাৎ তেখেতে এতিয়া ইউপিএছ ললে এটো কি হ'ব মাইনাছত গুচি যাব এইটো বস্তু কিন্তু বৰ্তমান সময়ত কি হ'ব বৰ্তমান ডিএ চলি আছে 53% গতিকে এতিয়া যদি হিচাপটো কৰিবলৈ যাও আমি তেনেহলে 53% কৰিলে 2400 টকা 53% কৰিলে কিমান হ'ব এমাউন্টটো এইটো হ'ব প্ৰায় 1272 টকা গতিকে এটো 2400 যোগ 1272 হলে কিমান হ'ব 3772 টকা দেখে বৰ্তমান পাব লাগিছিল কিন্তু পাই আছে কিমান 3200 পাই আছে মানে ইয়াত ডিফাৰেন্স কিমান আহি গ'ল 472 টকা এটা ডিফাৰেন্স আহি গ'ল গতিকে বৰ্তমান 472 টকা ডিফাৰেন্স কিন্তু আগতে কি হৈ আছিল মাইনাসত আছিল প্ৰায় 224 টকা গতিকে এটো হিচাপ নিকাচ কৰা হ'ব কৰা হোৱাৰ পিছত যিখিনি টকা এৰিয়া হিচাপে পাব লাগে সেইখিনি টকা এইগৰাকী কৰ্মচাৰীয়ে মানে কৰ্মচাৰী পত্নীয়ে কি হ'ব এৰিয়া হিচাপে লাভ কৰিব এতিয়া এই হিচাপটো কিছুমানৰ ক্ষেত্ৰত কি হ'ব পাৰে উল্টা হ'ব পাৰে মানে পাব লগাতকৈ দিব লগা হ'ব পাৰে আৰু কিছুমানে কি হ'ব পাৰে ইয়াতকৈ হয়তো বেছি টকাও লাভ কৰিব পাৰে আপোনালোকে এইটো হিচাপ নিজে কৰি চাব বা যদি আপোনালোকে নিজে অসুবিধা পায় তেনেহলে আপোনালোকে নিজৰ কনসাৰ্ন অফিচত গৈ এইটো হিচাপ কৰি ল'ব আৰু তাৰ পিছতে আপোনালোকে সিদ্ধান্ত ল'ব যে আপোনালোকে ইউপিএছ লৈ যাব নে নাযাব আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে যদি এগৰাকী এনপিএছ কৰ্মচাৰীয়ে অৱসৰ লোৱাৰ পিছত এতিয়া ইউপিএছ বাছনি কৰি লয় তেখেতে 60% উইথড্ৰল কৰাৰ পিছতো কিন্তু এটা লামসাম এমাউন্ট পাব আৰু সেই এমাউন্টটো হ'ব কেনেকুৱা যে তেখেতৰ যেটো লাষ্ট বেসিক পে আছিল সেই বেসিক পে প্লাস সেই লাষ্ট অৱসৰৰ সময়ত পোৱা যেটো দিয়ে এতিয়া যদি মই ধৰি লৈছো যে 15% আছিল তেনেহলে 15% কিমান হ'ব 15% হলে হ'ব 4500 টকা হ'ব হলে 34500 এটো হল তেখেতৰ বেসিক পে প্লাস দিয়ে মানে 34500 বেসিক পে প্লাস দিয়ে ইয়াক কি কৰা হ'ব 1/10 মানে 10 ভাগৰ এভাগ কৰা হ'ব 10 ভাগৰ এভাগ কৰিলে आंसरটো কিমান ওলাব 3450 ওলাব আৰু ইয়াক কি কৰা হ'ব মাল্টিপ্লাই কৰা হ'ব কিহেৰে তেখেতৰ যেটো মুঠ চাকৰি কাল তাৰ কি কৰা হ'ব দুগুণ কৰা হ'ব কমপ্লিটেড মানে 6 মান্থ হিচাপত কৰা হ'ব অৰ্থাৎ 15 বছৰ 2 মাহ যদি হয় 2 মাহটো বাদ যাব 15 বছৰৰ কাৰণে 6 মাহকৈ 30 টা ভাগ কৰা হ'ব আৰু যদি হে হয় 14 বছৰ 8 মাহ তেনেহলে সেই 8 মাহৰ 2 মাহটো বাদ যাব 6 মাহটো আহিব মানে 14 * 28 + 1 29 হ'ব ঠিক তেনেকৈ 15 বছৰ হলে কি হ'ব 30 হ'ব
3450 ইনটু কি হ'ব 30 হ'ব কৰিলে যেটো হিচাপ ওলাব এই এমাউন্টটো কিমান ওলাব এই এমাউন্টটো ওলাব 1,03,500 টকা মানে এটো এমাউন্টটো ওলাব 1,03,500 টকা এইটো হ'ব সেই ব্যক্তিগৰাকীৰ লামসাম এমাউন্ট যিগৰাকী ব্যক্তিয়ে এনপিএছৰ পৰা অৱসৰ গ্ৰহণ কৰিছে কিন্তু বৰ্তমান ইউপিএছ বাছনি কৰিবলৈ গৈ আছে গতিকে আপোনালোকে এইখিনি টকা কি পাব এৰিয়াৰ হিচাপে লাভ কৰিব আৰু লগতে যিখিনি আমাৰ পেনচনৰ ডিফাৰেন্স আহিব সেই ডিফাৰেন্সখিনি আপোনালোকৰ যদিহে প্লাছত থাকে আপোনালোকে এৰিয়াৰ পাব যদিহে মাইনাছত যায় তেনেহলে আপোনালোকে উল্টাকৈ দিব লাগিব গতিকে আপোনালোকে এইখিনি কথা ধুনিয়াকৈ সুস্থিৰ মতে হিচাপ কৰি চাব যদিহে লাভ হয় বুলি ভাবে তেনেহলে ইউপিএছত যাব যদিহে লোকসান হয় বুলি ভাবে তেনেহলে এনপিএছতে থাকিব গতিকে এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো আপোনালোকে ভিডিওটো চাই উপকৃত হৈছে যদি ভাল লাগিছে তেনেহলে লাইক এটা কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ